হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই দেখুৱাই আছোঁ এখন সাঁচি পুলিৰ নাৰ্চাৰী। এইবিলাক চাওক, এইবিলাক যোৱা বছৰ পচোৱা পুলি কেনেকৈ আলৈ আথানি হৈ পৰি আছে। মানে কি, যেতিয়া সাঁচি পুলিবিলাক বাছি বাছি লৈ যায়, তাৰ পাছত কিন্তু এনেকুৱা কিছুমান বাছ পুলি থাকি যায়। সেই পুলিবোৰ কিন্তু পিছৰ বছৰৰ কাৰণে অতি উপযুক্ত হয়। এতিয়া আমাৰ এই জেগাবিলাকত মানুহে সাঁচি খেতিৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে। মানে সাঁচি পুলিৰ ওপৰত কেলৈ নিদিয়ে জানেনে? এই যিমানবিলাক আপুনি পুলি দেখি আছে, এইবিলাক একেবাৰে মানে বিক্ৰী নহয় আৰু, মানে এৰি থৈ যোৱা ৰিজেক্ট পুলি, দেখিছেনে? এইবিলাক ৰিজেক্ট পুলি। কিন্তু এই পুলিবিলাক এতিয়া যদি ৰুই দিয়া যায়, অতি সহজতে হৈ যাব। কেলৈ হৈ যাব জানেনে? এই যে গুৰিবোৰ দেখিছে, উঘালি উঘালি ছাইড কৰি থৈ গৈছিলে, এই পুলিবোৰ আপোনাৰ 4 টকা 5 টকাকৈ দি দিব। এই পুলিবিলাক যদি এতিয়া নি ৰুই দিয়া যায়, বা এতিয়া ৰুব নালাগে, এতিয়া যদি নি আপুনি ভালকৈ যতন কৰি আপোনাৰ ঘৰত 100 পুলি ৰাখি দিয়ে, অহা বছৰ মানে কাতিমহীয়া এই পুলিখিনি ৰুবলৈ অতি উপযুক্ত হৈ যাব। আৰু আপুনি এজোপা গছতে লাখ লাখ টকা পাবলৈ সক্ষম হ'ব। ইয়াতে বহুত হাজাৰ পুলি আছে, অশেষ শ্ৰম কৰি এইখিনি পুলি কৰি থৈছিলে। আৰু এই মানুহজনে কিমান আপোনাৰ সাঁচি খেতি কৰিছে, মই আপোনাক অকণমান দেখাবলৈ যত্ন কৰিছোঁ। এয়া চাওক, এইখন সাঁচি বাগান, বহুত লাখ টকাৰ গছ আছে। দেখিছে, ইয়াত লাখ লাখ টকাৰ গছ আছে। সেইখিনি পুলি দেখিছে। এতিয়া আহোঁ আচল কথালৈ। সেইখিনিও পুলি চাওক ৰৈ গৈছে। এতিয়া আহোঁ আচল কথালৈ। আপুনি এই গছডাল চাওক, একেবাৰে মই গুৰিৰ পৰা আগলৈ দেখুৱাই দিছোঁ। ইয়াত এটাও ফুটি নাই। ইয়াত চাওক, এটাও ফুটি নাই। এনেকৈ যদি মই গোটেই গছবিলাক চাই পেলাওঁ, এডাল এডালকৈ যদি চাই পেলাওঁ, এই গোটেই গছজোপাত, গোটেই গছবিলাকত এডাল গছতো ফুটি নাই। দেখিছেনে কিমান হাজাৰ হাজাৰ গছ আছে। দেখিছেনে, ইয়াত হাজাৰ হাজাৰ গছ আছে, কিন্তু পুলিবিলাক ভাল। কিন্তু ইয়াত এটা পুলিটো মাল ধৰা নাই। এই কথাটোৰ কাৰণেই এই মানুহজনৰ এই পুলিখিনি বিক্ৰী হোৱা নাই। এই পুলিখিনি 10 টকাকৈ বিক্ৰী হ'লহেঁতেন। এটা এটা পুলি 10 টকাকৈ বিক্ৰী হ'লহেঁতেন। কিন্তু আমাৰ মানুহবিলাকে ধাৰণা কৰি ল'লে যে এই এটা পুলিটো যেতিয়া মাল ধৰা নাই, তেতিয়াহ'লে এওঁৰ বাৰীৰ পৰা এইটো সঁচৰ সাঁচি খেতি কৰা লাভ নহ'ব। কিন্তু মই আপোনালোকক দৃঢ়তাৰে কওঁ, এই গছখিনিত যেতিয়া মাল ধৰিব, যেতিয়া পোক পৰিব, আৰু ৰক্ষা কৰিবলৈ কাৰো ক্ষমতা নহ'ব। মানে এইখন কোটি টকীয়া বাগান হৈ যাব। মানে সাঁচি গছবিলাক কিন্তু ভোলা সাঁচি নহয়, এজোপাও ভোলা সাঁচি নহয়, গোটেইখিনি মিঠা সাঁচি। গতিকে এই মানুহজনে এটা সময় আহিব যে কোটি কোটি টকা পাবলৈ সক্ষম হ'ব। কিন্তু মানুহজন কৌশলী, কাৰণ এওঁ বহু লাখ টকাৰ গছ বিকা মানুহ। এতিয়া চাওক, এই গছ কেনেকৈ ৰাখিছে। ইয়াৰ মাজে মাজে তেওঁ অলপ মাত্ৰ তামোল খেতি কৰিছে। এয়া চাওক, তামোলৰ পুলি কিন্তু ৰুই থৈছে। তাৰ বাদে ইয়াত একো হ'বলৈ দিয়া নাই। এইটো প্ৰায় এবিঘা হ'ব। এবিঘা মাটিত কিমান গছ আছে, আৰু দূৰত্ব দেখিছে নাই? বেছি দূৰত ৰোৱা নাই, 4 ফুট 4 ফুট 4 ফুটত ৰুই গৈছে। আপুনিও যদি আপোনাৰ এবিঘা বা একঠা যদি মাটি আছে, আপুনি তেনেকৈ কৰিব পাৰে। ইয়াত চাওক, এইফালে মিলাই চাওক, একদম লাইন। এইফালে চাওক, চব লাইন। এইফালে চাওক, চব খুব, আপুনি দৌৰ মাৰিব পাৰিব। ইয়াত কোনো হাবি জাবি নাই। আৰু তলিখন দেখিছেনে কেনেকৈ একদম নিকা কৰি ৰাখিছে। সাঁচি খেতি কৰিবলৈ হ'লে এনেকৈয়ে কৰিব লাগে। মাল ধৰিছেনে নাই ধৰা, সেই কথাটোক লৈ কোনো চিন্তা কৰিব নালাগে। মাত্ৰ আপুনি সঁচটো ভাল ৰুৱক, গছ ভাল কৰক। হেল্ল' বন্ধু, এতিয়া যিখিনি পুলি আছে, এই পুলিখিনিৰ কাৰণে তেওঁ অকণো চিন্তিতই নহয়। কাৰণ তেওঁ পুলিখিনি 4 ফুট 5 ফুট ওখ হৈ গৈছে। হৈ গ'লে কিন্তু তেওঁ এটা কাম কৰে যে পলিথিনখিনি লৰাই থাকে।
মানে ছেটিং কৰি থাকে, ফলত কি হয় ঘাই শিপাডাল তললৈ যাব নোৱাৰে আৰু পুলিখিনি ৰুলেও মৰি নাযায়, কাৰণ লুটি খাই খাই পৰি আছে পুলি, তেওঁ কোনো টেনশ্যন নাই, সেইখিনি পুলি তেওঁ যথাসময়ত ৰুই দিব। আৰু এটা কাম কৰিব পাৰে, তেওঁ ইয়াৰ মাজে মাজেও ৰুব পাৰে, ইয়াৰ মাজে মাজে এলাইন পুলি আকৌ নতুনকৈ ৰুব পাৰে। কিন্তু কিয় ৰোৱা নাই? এতিয়া নোৰোৱে। কেতিয়া ৰুব? যেতিয়া তেওঁ সিদ্ধান্ত কৰিব যে মই এই সাঁচি বাগানখন এতিয়া বিকিম, বিকাৰ এবছৰৰ আগত তেওঁ এই মাজে মাজে সাঁচি পুলিখিনি ৰোপণ কৰিব আৰু তাৰপিছত কি কৰিব, তেওঁ এই গছখিনি বিক্ৰী কৰি দিব। ফলত কি হ'ব, তেওঁৰ বাগানখনৰ গছখিনি বিক্ৰী কৰিলেও তেওঁ যিমানতে বিক্ৰী নকৰক, 10 লাখ 15 লাখ 20 লাখ যিমানতে বিক্ৰী নকৰক, তেওঁ কিন্তু লগে লগে আকৌ এখন বাৰী ঘূৰাই পাব। সেইকাৰণে তেখেতে কোনো টেনশ্যন লোৱা নাই, পুলিখিনি ৰাখি থৈছে। তথাপিতো যদি কোনোবাই বিচাৰে, কাৰণ তেওঁ পুলি দিবলৈ কুণ্ঠাবোধ নকৰে। যি কি নহওক, এই বাৰীখনত কিমান সাঁচি গুটি লাগিছিল আপুনি ভাবিব নোৱাৰে, কিমান লাগিছিল। বস্তা বস্তা হিচাপত ইয়াত গুটি লাগে, বস্তা বস্তা হিচাপত গুটি লাগে। কিন্তু ইতিমধ্যে মই কৈছোঁৱেই আপোনালোকক, শাওণ মাহ সোমোৱাৰ লগে লগে গছৰ গুটি শেষ। এতিয়া খুব কম পৰিমাণেহে গুটি পোৱা যাব, কিন্তু এইখনত বাগানত ক'তো গুটিয়েই নাই। আপোনালোকক মই এডাল দুডালকৈ গছবিলাক দেখুৱাই 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 এনেকুৱা বাগানৰ মাজত আহি সোমাইছোঁহি আৰু। হেল্ল' বন্ধু, মোৰ ভিডিঅ'বিলাক চাই থাকিব, আপোনালোক উপকৃত হ'ব। এই বাগানখনত পোক কিন্তু এই আহোঁ জাউৰীয়া আহিব। কেলৈ আহিব জানেনে? আমাৰ এই যিমান বাহিৰফালে যিমানবিলাক জেগা হাবি দেখি আছে, এই গোটেইবিলাক সাঁচি গৈছে, গোটেইবিলাক সাঁচি গৈছে। বাহিৰ চাইডে যিমানবিলাক দেখিছে, সৰিয়া এখন দেখিছেনে, সাঁচি বাগান। হেল্ল' বন্ধু, আমি ধৈৰ্য ধৰিবই লাগিব। আমি কিবা এটা কাম কৰিব হ'লে ধৈৰ্য ধৰিবই লাগিব। দুজোপামান গছ ৰুই পেলাইনি আমি হাই হাই কৰি থাকিলে নহ'ব। যদি আপোনাৰ বেছি জেগা নাই, আপুনি দুজোপা মানে ৰুই থৈ দিয়ক। এডাল গছ দেখিছে নাই, কিমান ডাঙৰ গছ হৈ গৈছে, কোনো টেনশ্যন নাই। এইফালে চাওক, মই যে কৈছোঁ আহিবই বুলি, পোক আহিবই বুলি যে কৈছোঁ, এই চাওক, এই পুলিটোত এইটো এটা ফুটি চাওক, এইটো ফুটি আহি গৈছে, এইটো এটা ফুটি আহি গৈছে। ফুটিটো এতিয়া মন কৰক, মোৰ ভিডিঅ'খিনিৰ লগত আপুনি ৰিজনি কৰি চাওক, এইটো কি ফুটি আহিছে আপুনি দেখিছেনে? জোল বৈ আহিছে। কিমান সাংঘাতিক সাঁচি গছ হ'ব এইজোপা। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। এইফালে কাষতে চাওক, এইজোপাত আহিবলৈ আৰম্ভ কৰিলে। আৰু 5 বছৰৰ ভিতৰত এইখন বাগানত আপুনি সোমাব নোৱাৰিব। এই সাঁচি বাগানখনত আৰু 5 বছৰৰ ভিতৰত আপুনি সোমাব নোৱাৰিব। এই বাগানখনৰ অৱশ্যে বয়স হৈ গ'ল, 10 বছৰ হৈ গৈছে, অলৰেডি 10 বছৰ হৈ গৈছে। কিন্তু গছবিলাক ইমান ডাঙৰেই হৈছে, গছবিলাক আৰু ডাঙৰ হ'লহেঁতেন, কাৰণ ইয়াৰ যে ঘনত্বটো বেছি, সেইকাৰণে সি ওপৰলৈ গৈ আছে। এতিয়া এই মানুহজনে এই গছজোপাত যদি 10,000 দিয়ে নিদিয়ে, তেওঁ যেতিয়া দিব হয় 1 লাইন গোটেই লাইন দিব। 60জোপা গছ আছে, এটা লাইনত 60জোপা গছ আছে, তেওঁ হয় 60জোপা গোটেইজোপা গোটেইকেইজোপা দিব। এজোপা দুজোপা কৰি কোনো কথা নাপাতে, কাৰণ এই 60জোপা দিয়াৰ পিছত এওঁ মাজৰ গেপটোত পুলি ৰুই ল'ব, পুলি ৰুই লৈহে দিব। এনেকৈ যদি এখন কৰি ল'বলৈ হয়, এখন ঘৰ চলাই থাকিবলৈ কোনো অসুবিধাই নহয়, কাৰণ এই 60জোপা গছত তেওঁ 10 লাখ ল'ব, 10 লাখ দিয়ে 60জোপা গছ দিম, আৰু কি কৰিব, মাজে মাজে এটা এটা পুলি লগাই যাব। গতিকে তেওঁৰ অসুবিধা নহয়। আৰু ভাবিছে নেকি মাজতে 1 লাইন দিব বুলি? নিদিয়ে, ছাইডৰ পৰা নিব লাগিব, কাৰণ মাজৰ পৰা যদি লৈ যায়, তেতিয়া মাজে মাজে পুলি ৰুলে সেই পুলিখিনি বাঢ়িবলৈ মন নকৰে, সেই চেচুক হ'ব। গতিকে তেওঁ সেইবিলাক পুলি বাঢ়িবলৈ মন নকৰে। কাৰণ চাওক, এইবিলাক খজা পুলি, মই আপোনাক দেখুৱাই আছোঁ, এইটো খজা পুলি, এই চাওক, এই খজা পুলি, এইকেইটা পুলি বাঢ়িবলৈ মন কৰা নাই, কাৰণ কেলৈ চেচুক হৈ আছে। হেল্ল' বন্ধু, এখন সুন্দৰ বাগান দেখুৱাবলৈ পাই মই আপোনালোকক ভাল লাগিলে। আকৌ দেখুৱাম, আকৌ লগ পাম। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিবলৈ লৈছোঁ। যদি মোৰ ভিডিঅ'বিলাক আপুনি ভাল পাই আছে, তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, আৰু বেছি ভাল লাগিছে যদি শ্বেয়াৰ কৰক। আপোনালোকৰ এটা কমেণ্টতে মোৰ নতুন নতুন ভিডিঅ' কৰিবৰ কাৰণে মই অনুপ্ৰেৰণা পাওঁ, আৰু যথেষ্টখিনি মোৰ কষ্টও হয়, আৰু বহুত ষ্টেণ্ডাৰ্ড আপোনালোকক মই ভিডিঅ' দিব পাৰোঁ, কিন্তু তাৰ পৰা আপোনালোকৰ ইমান প্ৰফিট নহ'ব, কাৰণ আমি খেতিটোৰ বিষয়েহে জানিব লাগে। এই সাঁচি গছৰ পৰা কেনেকৈ মাল উলিয়ায়, কেনেকৈ আপোনাৰ তেল উলিয়ায়,
ক'ত বিক্ৰী হয়, কিমানত বিক্ৰী হয়, ইমানখিনি কথা আমি পাছে পৰিও জানিব পাৰিম। আমি সদ্যহতে জানি লওঁ যে এনেকুৱা এখন সাঁচি বাগান আমি কেতিয়া কৰিব পাৰিম। চাওক, বাঁহ গছৰ সমান ওখ হৈ গৈছে, আৰু এজোপা 120 ফুটলৈকে ওখ হ'ব। এজোপা গছ 120 ফুটলৈকে ওখ হ'ব। গতিকে আমি বাট চাব লাগিব, গছজোপা 120 ফুট হৈছে নাই বা 100 ফুট হৈছে নাই। 100 ফুট নহওঁতে আমি হুলস্থুল লগাই দিওঁ আৰু মোৰ গছজোপাত মাল ধৰা নাই, পাৰ্টি আছে নেকি, ইনকুলেশ্যন কেনেকৈ কৰে। হেল্ল' বন্ধু, যদি মোৰ ভুল হৈছে ক্ষমা কৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।